ভাগত আজি আছে ভাগৱতৰ তাৎপৰ্য প্ৰথম কীৰ্তন কৃষ্ণ ঘোষা ও কৃষ্ণ সূৰ্য ভোলন্তা উদিতা ও নাম ধৰ্ম বিদিতা কৃষ্ণ ভোজা ভোলন্তা উদিতা ও নাম ধৰ্ম কৰিলা বিদিতা সত্য যুগে প্ৰথমত ব্ৰহ্মায়াদি দেৱযত হৰি নাম কৰিলা গুপ্ত কিনো দয়াময় হৰি নাম বেকত কৰি হলি কৰাইলা কৃষ্ণ কৃষ্ণ হেৰি দুৱৰাই এই সুৰটো অকমান কীৰ্তনৰ হেৰিয়ালে যোৱা তোমাৰ সুৰটো অকমান ঘোষাৰ হেৰিয়ালে যোৱা যেন লাগিছে সত্য যুগে প্ৰথমত ব্ৰহ্মায়াদি দেৱযত হৰি নাম কৰিলা গুপুত কিনো দয়াময় হৰি নাম কবে কত কৰি কলি পাপ কৰাইলা লুপুত কৃষ্ণ দেতা কৃষ্ণ সত্য যুগে প্ৰথমত ব্ৰহ্মায়াদি দেৱযত হৰি নাম কৰিলা গুপুত কিনো দয়াময় হৰি নাম কবে কত কৰি কলি পাপ কৰাইলা লুপুত দেতা হ'বনে তেনেকে হ'ব হ'ব যিটো মহাম্লেচ্ছ জাতি সিও শুদ্ধ हुए আতি মুখে মাত্ৰ হৰি নাম লয় কলিৰ ভয়ত গয়া নামত শৰণ লয়া ৰহিল মছে ধৰ্মচয় ৰাম ইটো কলি কাল ঘূৰ কাপৰ নাহি কেউৰ হাতহিত চিন্তিলা প্ৰজাৰ জগতৰে তাপহৰে স্মৰণে নিস্তাৰ কৰে হেনো নাম কৰিলা প্ৰচাৰ
ৰাম দুখৰ সাগৰ কলি আতহৰি নাম ললি ধৰ্মৰ অৰ্থ পাৱ মুখ্য কাম সমস্তকে দায়াতৰে আবেদেৱ দামোদৰে বিদিত কৰিলা হৰি নাম ৰাম মন্ত্ৰ তন্ত্ৰ যজ্ঞ যত তপতীৰ্থ কোটিশত হৰি নাম অধিক সবাতে কিনো ভাগ্য হেন হৰি নাম সাগৰ পালে লোক মুকুট সাক্ষাতে যিটো নাম নেৰে মুখে পালে মুখ্য মহাসুখে জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ ভৈলা জগতৰে কৰিলে সিটো নাৰে কোটি কোটি পুৰুষৰ উদ্ধাৰ ৰাম পাতক সুখান বন হৰি নাম সুতাখন খেনে কতে দহি কৰে চন হেন নাম প্ৰচাৰিলা পাতকিক নিচাৰিলা পৰম কৃপালু নাৰায়ণ ৰামদেৱৰু ঈশ্বৰ হৰি প্ৰান্তম যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ পাই দে নালাগে দূৰ যাইবে আশা হৰি সবাৰ হিয়াত কৃষ্ণৰ কিংকৰে কহে হৰি নামে পাপ দহে ৰাম নাম সবাতো অধিকাৰ যিটো জনে নাম স্মৰে সম সকল পাতক সতৰে অনায়াসে পাৱয়ে মুকুতিক জগত নিস্তাৰ হেতু কৰিলা গৰুৰ কেতু ইবাৰ বিদিত হৰি নাম আয়ু যায় আলে জালে তীক্ষণে ধৰে তালে নিৰন্তৰে বোলা ৰাম ৰাম
কৃষ্ণ কৃষ্ণ যেটা কৃষ্ণ মাধৱ 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 আমাৰ জন্মৰ সেৱাৰ থলী নামামৃত সন্ধানী সত্ৰত সমবেত হৈ আজি মহাপুৰুষ কৃপালু গুৰুজনৰ অৱদান তাৰাৰ বাংময়ী মূৰ্তি স্বৰূপ হৰি ভক্তি ৰাজমাৰ্গৰ পথ প্ৰদৰ্শক শাস্ত্ৰ আমাৰ কীৰ্তনৰ আজি ভাগৱতৰ তাৎপৰ্য অংশ সুন্দৰকৈ প্ৰথম কীৰ্তন ভাগি পাঠ কৰা নিভা দুৱৰা আই আমাৰ সমল ব্যক্তি ডেকা বাপ আৰু সুপৰিচালক হাতীমীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসক গ্ৰাহী বা পাই চৰণৰে আমাৰ ভক্তিভাৱ সেৱাভাগী নিবেদিছে। আমাৰ আচলতে মহাপুৰুষ শংকৰদেৱৰ প্ৰথম কীৰ্তন লিখা প্ৰথম লিখনিখিনি আছিলে এটা মানে ওৰেখা বৰ্ণনহে আৰু কিন্তু সেয়া প্ৰথম তাৰমানে জগন্নাথ তীৰ্থ হেৰি কৰিবলৈ যাওঁতে জগন্নাথ ক্ষেত্ৰত সেই ওৰেখাৰ কথা লিখা আছিলে। তাৰ পিছত কীৰ্তন তাৰমানে খণ্ড খণ্ডকে লিখা আছিলে সাঁচি পাতত। পিছত যেতিয়া ৰামচৰণ ঠাকুৰৰ হতুৱাই মহাপুৰুষ কৃপালু মাধৱ গুৰুজনে সিঁচৰিত হৈ থকা বিভিন্ন স্থানত গুৰুজনৰ লিখনিসমূহ অৰ্থাৎ কীৰ্তন ঘোষা পুথিভাগ একত্ৰে সংকলন কৰিবৰ কাৰণে সংগ্ৰহ কৰিবলৈ পঠাই দিলে। ৰামচন্দ্ৰ ঠাকুৰে গৈ বিভিন্ন গোটেই অসমত সিঁচৰিত হৈ থকা সাঁচিপতীয়া পুথি খিনি সংগ্ৰহ কৰি আনি মাধৱদেৱক দিলে। আৰু তেতিয়া মাধৱদেৱে সুধিলে মাধৱদেৱক যে এতিয়া এইখিনি কেনেকে তাৰমানে সংগ্ৰহ হেৰি কৰা হব, তাৰমানে সংৰক্ষণ কৰা হব, কোনখিনি আগত দিয়া হব কোনখিনি পাছত দিয়া হব। তেতিয়া মাধৱদেৱে কলে ঠিক আছে, তুমি যেনে দৰে তুমি আনিছা গোটাই, তুমি যেনেকৈ আনিছা অনাটোৱে সুন্দৰ হৈছে, সেইমতে হব। এতিয়া সেইমতে প্ৰকৃততে ভাগৱতৰ তাৎপৰ্য আগত হব লাগে আছে, আৰু তাৰ পিছত উৰেখা বৰ্ণন আদি বাকী খিনি পিছলৈ যাব লাগে, পিছলৈ পিছত থোৱা আছিলে।
কিন্তু বৰ্তমান আকৌ সংকলকসকলে কি কৰে, এই ভাগৱত তাৎপৰ্য ভাগি তাৰমানে সেই আগৰ উৰেষা বৰ্ণনা দি এইবোৰ গোটেইবোৰ লিখি লৈ তাৰমানে আগলৈ আনি শেষত ভাগৱত তাৎপৰ্য দি তেওঁলোকে চিন্তা কৰিছিলে যে শংকৰদেৱে এইখিনি ওপৰতো ভাগৱতৰ তাৎপৰ্য লিখি সামৰণি মাৰিছে, এনেকৈ ছপা কৰিলে বহুতে। বা যি কি নহওক, আমি উৰেষা বৰ্ণনা দি সেইখিনি পিছতো আমি পঢ়িম, সংকলিত হৈ আছে ইয়াত। গতিকে আমি আজি ভাগৱতৰ তাৎপৰ্য এয়া দিয়া হৈছে যে মহাভাগৱত শাস্ত্ৰৰ তাৎপৰ্যটো কি? গুণ লীলা প্ৰকাশক শাস্ত্ৰ ভাগৱত। আৰু ভাগৱতৰ সিদ্ধান্ত শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ, দূৰ হওক তোমাৰ মনৰ যত ক্লেশ। হেনো জানি ব্যাস ঋষি তুমি সৰ্বজান, নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। মাত্ৰ শ্ৰৱণ কীৰ্তনক প্ৰাধান্য দিয়ে ভগৱন্ত কৃষ্ণৰ গুণ আৰু লীলাখিনি ভাগৱতত শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে সেই ভাগৱতৰ তাৎপৰ্যখিনি লিখি থৈ গৈছে আমাৰ কাৰণে। কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। তাৰমানে নাম ধৰ্ম অবিদিত হৈহে আছিলে, নাম ধৰ্ম নথকা নহয়। আদি সত্য যুগতেই নাম ধৰ্মই আছিলে। কিন্তু দেৱতাসকলে, ব্ৰহ্মা আদি দেৱতাই নিজৰ পূজা পাতল ইত্যাদি বিচাৰি গোসাঁইক আৰাধনা কৰাত গোসাঁইয়ে ক'লে যে তোমালোকে নাম ধৰ্মটো অবিদিত কৰি দিয়া, অৰ্থাৎ গুপুত কৰি দিয়া। আৰু যেতিয়া সেই নাম ধৰ্ম গুপুত কৰিলে, গুপুতটো কেনেকৈ কৰিলে যে নানা তন্ত্ৰ মন্ত্ৰ পূজা পাতল যোগ জ্ঞান সাধন আদিৰে তাৰমানে নামক গুপুত কৰি ৰাখিলে। নামো আছে কিন্তু গুপুত। গুপুত কৰা ঋষিমুনি সকলে নিজে তেওঁলোকে কৈছিলে, পৰম নিবৃত্তি ধৰ্ম মাধৱৰ নাম, জাত হন্তে পাই ধৰ্ম অৰ্থ মুখ্য কাম। পৰম নিবৃত্তি, সংসাৰৰ পৰা নিবৃত্তি ওলাই যাব পৰা ধৰ্ম মাধৱৰ নাম। আৰু যি নাম ধৰ্মৰ দ্বাৰা নিবৃত্তিৰ উপৰিও ইয়াত ভোগো কৰিব পাৰে ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ নামেৰে সাধন কৰিব পাৰে। হেন মাধৱৰ নাম কৰিয়া গুপুত, তেনে মাধৱৰ সুন্দৰ নাম গুপুত কৰি প্ৰবৃত্তি শাস্ত্ৰক মাত্ৰ
ৰচিলো বহুতো। সেই মাধৱৰ নাম আমি গুপুত কৰি প্ৰবৃত্তি অৰ্থাৎ মানুহবোৰ সংসাৰলৈ বাৰে বাৰে আহি থকা পথ জ্ঞান আৰু কৰ্ম মাৰ্গৰ দ্বাৰা নামক আমি ঢাকি দিলো। কৃষ্ণৰ মোহনবাণী নুবুজিলো আমি। কৃষ্ণই যে আমাক পূজা পাতল ইত্যাদি কৰিবলৈ কলে, আমাক মোহি পেলালে কৃষ্ণই। কৃষ্ণই আমাক মোহিবলৈ এইটো কৈছিলে আৰু আমি তাকো বুজি নাপালো। নাপাই আমি এই কামটো কৰিলো। হেন বিমঋষি মহামুনি আছে যত থাপিলে কৃষ্ণৰ নাম সমস্ত শাস্ত্ৰত। এই বুলি ভাবি তেওঁলোকে নামক সকলো শাস্ত্ৰতে থলে, কিন্তু গুপুত কৰি থলে যাতে বিচাৰি নাপায়। অনেক জন্মৰ যাৰ সুকৃতি থাকৈ বিচাৰি পায় বেকনাম সিটো মহাশয়। মহাপুণ্যশালী সকলে নানা শাস্ত্ৰ পঢ়িলেও তেওঁলোকে নামেই যে শ্ৰেষ্ঠ এই কথাটো বুজি পাব। কিন্তু সৰ্বসাধাৰণ মানুহে তাক ইমান ওপৰতে ঢাকি থোৱা যি পূজা পাতল ইত্যাদি তাতেই ব্যস্ত হৈ থাকে আৰু থাকিয়েই গ'ল। আজি পৰ্যন্ত পুনৰ নাম ধৰ্ম ঢাকি পেলালে, সম্পূৰ্ণ ঢাক খাই গ'ল। এতিয়া নাই নাম ধৰ্ম। গোটেই কৰ্মকাণ্ডই ভাৰতবৰ্ষক আনি পেলালে। ভাৰতবৰ্ষখন স্থানক আমাৰ কথা নাই। কোন নাম ধৰ্ম ভাৰতবৰ্ষত এনে অকল নাম ধৰ্ম প্ৰচাৰ কৰোতা আন কোনো নাই। মহাপুৰুষ শংকৰদেৱে কৰিছিলে। কিন্তু আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰা অসমখনতো কি হৈ গ'ল ব্যৱস্থাটো। এয়া কীৰ্তনকে পঢ়িয়ে আছে, ভাগৱতকে পঢ়ি আছে, কিন্তু কি হ'ল দেশত, কি হৈছে? আচৰিত কথা। ভাগৱতৰ তাৎপৰ্য লিখি গুৰুজনে ইমান সুন্দৰকৈ বুজাই দিয়াৰ পিছতো গুৰুজনে কৈ থকাৰ পিছতো মানুহে কিয় নেদেখে? এতিয়া প্ৰশ্নটো হ'ল আমাৰ সেইটো কি হৈছে সংসাৰত বাৰু? আপোনালোকে এটা কথা চিন্তা কৰক। কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। কৃষ্ণ সূৰ্য, কিয় তুলনা কৰিলে সূৰ্যৰ লগত? সূৰ্য উদয় হোৱাৰ লগে লগে আকাশখন চানি থকা কোনো গ্ৰহ নক্ষত্ৰৰ পোহৰ আৰু নাইকিয়া দেখা পোৱা নাযায়। সূৰ্য ওলালে ৰাতি অন্ধকাৰতহে সেইবোৰ তিৰবিৰাই থাকে। সূৰ্যৰ পোহৰত সেইবোৰ দেখা নাযায়, অৰ্থাৎ কাম নাই। গ্ৰহ নক্ষত্ৰৰ পোহৰৰ প্ৰয়োজন নাই মানুহৰ, বোধ নকৰে, নেদেখে। সব থাকে কিন্তু পোহৰ নাই। সেইবোৰ লেম্প চাকি হৈ গ'ল। যেনেকৈ লেম্প চাকি আন্ধাৰ ৰাতিহে জ্বলায়, আন্ধাৰত
সূৰ্য থাকোতে লেম চাকি লৈ মানুহ কলৈকো নাযায় বা যোৱা প্ৰয়োজন নাই, বোধ নকৰে লেম চাকিৰ। ইমান মহত্ব তাৎপৰ্য কথা কৈ থৈ যোৱাৰ পিছতো কৃষ্ণ সূৰ্য উদিত হল, নাম ধৰ্ম বিদিত কৰিলা। কৃষ্ণ সূৰ্য কাৰ? দেৱতাবোৰৰ। দেৱতাবোৰ কৃষ্ণ সূৰ্য উদিত হল আৰু দেৱতাবোৰৰ গ্ৰহ নক্ষত্ৰবোৰৰ পোহৰটো নাইকিয়া হৈ গল, অবিদিত হৈ গল। কাৰণ নাম ধৰ্ম বিদিত হৈ গল। এইবোৰ অবিদিত হব লাগিছিলে, কিন্তু আজি অবিদিতটো হৈ থকা নাই। সূৰ্য উদয় হোৱাৰ পিছতো লেম্প চাকি জ্বলাই মানুহে কিয় কৰি আছে? কিয় জ্বলাইছে? গতিকে আকৌ কৃষ্ণ সূৰ্য উদিত হল, নাম ধৰ্ম বিদিত কৰিলে। কি নাম ধৰ্ম? সেয়াও পৰিষ্কাৰকৈ ঘোষণা কৰিছে। কি নাম ধৰ্ম বিদিত কৰিলে? সত্য যুগে প্ৰথমত ব্ৰহ্মা আদি দেৱযত হৰি নাম কৰিলে গুপুত, কিন্তু দয়াময় হৰি নামক বেকত কৰি কৰি পাপ কৰিলা লুপুত। কি নাম ধৰ্ম প্ৰচাৰ কৰিলে? যে সত্য যুগত গুপুত কৰি থোৱা, সত্যৰ শেষত ত্ৰেতা ৰাজ্যত গুপুত কৰি থোৱা নাম ধৰ্ম বিদিত কৰিলে। কিহেৰে গুপুত কৰিছিলে? দেৱতাবোৰৰ পূজাৰে। কৃষ্ণ উদয় হৈয়ে কি কৰিলে? প্ৰথম 7 বছৰ বয়সতে সমস্ত দেৱতাৰ ৰাজা ইন্দ্ৰটোকে পূজাৰ গাদীৰ পৰা অফৰাই দেখুৱাই দিলে। গতিকে আমি কি বুজিলো? কৃষ্ণৰ এই কীৰ্তন আধ্যা পঢ়াৰ পিছত আমি কি বুজি পালো? কৃষ্ণৰ প্ৰথম নাম ধৰ্ম বিদিত কৰিবলগীয়া হওঁতে অবিদিত কিহেৰে কৰিছিলে? দেৱতাৰ পূজাৰে। আৰু সেই দেৱতাৰ ৰজাটোকে পূজাৰ গাদীৰ পৰা উফৰাই দিলে, মখভংগ কৰিলে। এইটোৰ পৰা আমি কি জ্ঞান লব লাগে? যে পূজাৰ গাদীৰ পৰা যেতিয়া দেৱতাৰ ৰজাটোকে উফৰাই দিলে, বাকী দেৱতাবোৰ কেনেকে থাকিব আৰু পূজাৰ পাত্ৰ হৈ? সেয়া আমি পঢ়ি আছো, গায়ো আছো। শংকৰদেৱে কৈ আছে বুলিও কওঁ, কিন্তু আজি কাৰ্যক্ষেত্ৰত কিমানেই এই বস্তুটো মানি লৈছে। আৰু এটা কথা তাৎপৰ্যপূৰ্ণ, বিশ্লেষণ কৰি মানুহে পঢ়ি চাব লাগে কথাটো। কিনো দয়াময় হৰি নামক বেকত কৰি কলি পাপ কৰাইলা লুপুত। কলি যুগৰ পাপ লুপুত কৰিবলৈহে নাম ধৰ্ম বিদিত কৰিছে। সত্য ত্ৰেতা দাপৰৰ কথা কোৱা নাই। ওলটা বুজি মানুহে পণ্ডিতবোৰে মানুহক কেনে বিভ্ৰাট কৰায় যে সত্য ত্ৰেতা এইবোৰত তাৰমানে সেইবোৰ পূজা পাতল কৃষ্ণই ৰামে নিজে কৰিছিলে, কৃষ্ণই নিজে কৰিছিলে ইত্যাদি। হয়, সেই যুগত সেয়া যুগ ধৰ্ম আছিলে। থকাৰ কাৰণে অৱতাৰী কৃষ্ণইও সেই যুগ ধৰ্ম পালন কৰিছিলে। আৰু গতিকে সত্য ত্ৰেতা দাপৰৰ পাপ লুপুত কৰিবৰ কাৰণে কৃষ্ণ সূৰ্যই ধৰ্ম প্ৰচাৰ কৰা নাই নহয়। কৃষ্ণ সূৰ্য
অস্ত যোৱাৰ লগে লগেই নাম ধৰ্ম বিদিত কৰি থৈ কৃষ্ণ সূৰ্যই কি বিদিত কৰি কলৈ বিদিত কৰি থৈ গল? কলি যুগৰ মানুহৰ কাৰণে। কলি পাপ কৰাইলা লুপুতৰ। সত্যত এটা দাপৰৰ পাপ লুপুত কৰিবলৈ কৰা নাই কৃষ্ণই। কলি যুগৰ হে নাম ধৰ্ম প্ৰচাৰ হৈছে, এইটো পৰিষ্কাৰ কৰি কৈছে। আৰু কি কৰিলে? জাত পাতৰ ভিন্নতাটো ভাঙি থৈ গল। যিটো মহামলেশ্বৰ জাতি শিৱ শুদ্ধ হবায়াতে মুখে মাত্ৰ হৰি নাম লয়। কোনো যাগ যজ্ঞ পূজা পাতল প্ৰায়শ্চিত্ত প্ৰয়োজন নাই। জাত পাতৰ ব্যৱস্থা নাই। মহামলেশ জাতিয়েও মুখত মাত্ৰ ৰাম নাম ললেই হল। কলিৰ ভয়ত গয়া নামত শৰণ লৈ ৰহিলা সমস্ত ধৰ্মচয়। গোটেই ধৰ্মবোৰ গৈ নামত একস্থান হৈ ৰহিলে হৰিৰ নামত। এতেকে নামস্তে সমস্তে পুণ্য পায়। ইমান সুন্দৰকৈ আমাক কৈ গল। ইটো কলিকালৰ ঘৰ পাপৰ নাহিকেওৰ আতহিত চিন্তিলা প্ৰজাৰ। দুৰ্ঘোৰ কলি যুগ এইটো। কাম ক্ৰোধ লোভ মোহে আৱৰি আছে। আতহিত চিন্তিলা প্ৰজাৰ। এইটো যুগত না প্ৰজাৰ হিত চিন্তা কৰিলে। জগতৰ পাপ হৰৈ স্মৰণ নিস্তাৰ কৰে। হেৰ নাম কৰিলা প্ৰচাৰ। এই ঘোৰ কলি যুগৰ কাৰণে এই নাম ধৰ্ম জগত নিস্তাৰ কৰিবৰ কাৰণে নাম ধৰ্ম প্ৰচাৰ কৰিলে। দোষৰ সাগৰ কলি আতহৰি নামলৈ ধৰ্ম অৰ্থ পাৱে মুখ্য কাম। যদিও দোষৰ সাগৰ কলি, তথাপিতো ইয়াত ঈশ্বৰৰ নাম ললে ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধন কৰিব পাৰে। সমস্ত পেৰে আবে দেৱ দামোদৰে বিদিত কৰিলা হৰি নাম। সকলোকে কৃপা কৰি, সকলো জাতিকে কৃপা কৰি, সমস্ত প্ৰাণীলৈকে কৃপা কৰি এই নাম ধৰ্ম বিদিত কৰিলে। মন্ত্ৰ তন্ত্ৰ যজ্ঞ যত তপতীৰ্থ কোটিশত হৰিনাম অধিক সবাত। এইবোৰৰ প্ৰয়োজন নাই। আচল নাম ধৰ্ম উলিয়াই দিলে। কিনো ভাগ্য হেন হৰি নাম লাগ পাইলে লোক মুকুত। সাক্ষাতে এনে নাম পালে সাক্ষাৎ সকলো মুকুত হৈ যাব নামৰ দ্বাৰা। যিটো নাম নেৰই মুখে পাইলে মুখ্য মহাসুখে। কেনেকে মুকুত হব? যিজনে নাম নেৰে তেওঁ মহামুখ্য পাই গল সুখেৰে। আৰু কৃষ্ণ তেওঁৰ তুষ্ট হল। গুৰু হইলা জগতৰে কৰিলে সেইটো নৰে কোটি কোটি পুৰুষ উদ্ধাৰ। আৰু সেইজনৰ কোটি কোটি পুৰুষ উদ্ধাৰ কৰিলে। পাতক সুখানবন হৰি নাম সুকাসনত ক্ষণেকতে দহি কৰেচোন। পাপবোৰ শুকান বন আৰু হৰিনাম তাৰ হুকাখন। ক্ষণেকতে শেষ কৰি পেলাই। হেন নাম প্ৰচাৰিলা পাতকিক নিস্তাৰিলা পৰম কৃপালু নাৰায়ণ। এই নাম ধৰ্ম দিলে কৃপা কৰি নাৰায়ণে। দেৱৰ ঈশ্বৰ হৰি তান্ত মহাযত্ন কৰি লৈয়া এক শৰণ সাক্ষাৎ। যাৰ ইচ্ছা মুক্তা পাবে নালাগে দূৰত যাইবে। আশা হয় সবাৰ হেৰিয়াত। দূৰণিলৈ যাবই নালাগে। তোমাৰ হৃদয়তে আছে ঈশ্বৰ কৃষ্ণ। উপলব্ধি কৰিলেই হল। এওঁতে নিজক সমৰ্পণ কৰি দিলে হল। মনটোক আত্মামুখী কৰাই দিয়া। কৰিলেই হৈ গল। কৃষ্ণৰ কিংকৰে কহে হৰি নামে পপদহে ৰাম নাম সভাটো অধিক। হয়, কৃষ্ণৰ কিংকৰ শংকৰে কৈছে হৰি মানে হৰণ কৰা, পাপ হৰণ কৰে কাৰণে হৰি। আৰু ৰাম নামে কি কৰে?
জগত নিস্তাৰ কৰি জগতৰ পৰা উদ্ধাৰ কৰি আমাক বৈকুণ্ঠলৈ লৈ যায়। যিটো জনে নাম স্মৰৈ সকলে পাতক তৰৈ অনায়াসে পাৱে মুকুতিক। কোনো আয়াস নোহোৱা অৰ্থাৎ যত্ন নোহোৱাকৈ মুকুতি পায়। নাম লৈ গলেই হ'ল, স্মৰণ কৰিলেই হ'ল। কিমান সুন্দৰ। জগত নিস্তাৰ হেতু কৰিলা গৰু লোকেতো ইবাৰ বিদিত হৰি নাম। এই যে নাম ধৰ্ম কৰিলা বিদিত বুলি কলে, এতিয়া সামৰণিত কলে জগতক নিস্তাৰ কৰিবৰ কাৰণে গৰুৰ কেতুৱে এইবাৰ নাম বিদিত কৰি দিলে। অবিদিত নহয় আৰু কোনেও ঢাকিব নোৱাৰে। আয়ু যায় আৰে জালে কেতিক্ষণে ধৰৈ কালে নিৰন্তৰে বোলা ৰাম ৰাম। আয়ুষটো আলে জালে নকটাবা। সবার হিয়াতে আছে ঈশ্বৰ, তোমাৰ হিয়াতো আছে। মাত্ৰ মনটো তেওঁ লগাই দিলে হৈ গল। আমি দেহমুখী হৈ আছো। মনটো দেহৰ সুখৰ কাৰণে আমি সকলো কৰি থাকো। এই মনটো আঁতৰাই দিলেই হ'ল। দেহৰ সুখৰ পৰা আত্মা সুখলে যেতিয়া আহি যাব, তেতিয়া মানুহৰ ভোকতি হব। শৰীৰৰ সং এৰিব লাগে। সং মানে আশা। সং ন্যাস সন্ন্যাস। আশা পিঠি দিলে সন্ন্যাসী হয়। গতিকে সং মানে আশা। আমি যে ইমান তাৰমানে ধন টকা পইচা পুত্ৰ পৰিবাৰ এইবোৰৰ যিটো হেঁপাহ কৰো, সেই হেঁপাহটো আমি আত্মামুখী যদি কৰো, আত্মাৰ সুখৰ কথা ভাবো, সেয়া হব আচল হেঁপাহ, আচল আশা। মানুহৰ আশাটো লাগিব। আশাটো তাৰমানে ৰূপান্তৰ কৰি দিলেই হ'ল। যিমান হেঁপাহ আমি শৰীৰৰ কাৰণে কৰো, শৰীৰৰ সুখৰ কাৰণে, সেই হেঁপাহটো আত্মাৰ সুখৰ ফালে ঘূৰাই দিলেই হ'ব। হেঁপাহটো লাগিবই। মাত্ৰ পথটো এজন মানুহ পূব ফালে মূৰ কৰি দিলে যে তুমি এইপিনে দৌৰা, যিমান দৌৰিব পথটোহে তাৰমানে পূবলৈ দৌৰিবলৈ কৰিলেও সেই যিটো দৌৰত যাব তেওঁক যদি ঘূৰাই দিয়া হয় পশ্চিম ফালে, সেইফালেও সেই সমান গতিতে দৌৰিব। ঠিক আমাৰ মনটো তেনেকুৱাই। আমাৰ মনটো লগাই দিলেই হ'ল। যিটো হেঁপাহ দৌৰ, সুখৰ প্ৰতি যিটো দৌৰ আমাৰ মনত আহি আছে, দেহৰ সুখৰ কাৰণে, পৰিয়ালৰ সুখৰ কাৰণে, সেই হেঁপাহটো ওলটাই যদি আত্মা সুখৰ ফালে লগাই দিয়া হয়, সমানেই যাব। শক্তিটো আছে, কিন্তু শক্তিটো তাৰমানে বিপৰীতমুখী কৰি দিলেই হৈ গল। যে কি নহওক, এতিয়া আমাৰ মনলৈ এনেকুৱা কিছুমান সন্দেহ আহিব। চকচোন ইমান সুন্দৰকৈ ভাগৱত সূৰ্য উদয় হল। কৃষ্ণ সূৰ্য উদয় হল। উদয় হৈ গল, পোহৰ দি থৈ বিস্তাৰ কৰি থৈ গল। সূৰ্য ওলোৱাৰ পিছত, সূৰ্য উদয় হোৱাৰ পিছত এতিয়া আকাশত গ্ৰহ নক্ষত্ৰ আছে জানো? নাই। আছে গ্ৰহ নক্ষত্ৰ, পোহৰ নাই। এতিয়া আকাশত গ্ৰহ নক্ষত্ৰ কোনোবাই দেখিবনে?
যদি কোনোবাই দেখো বুলি কয় তেনেহলে সেইটো কোনোবাই বিশ্বাস কৰিবনে? এতিয়া লেম্প চাকি জ্বলাই কোনোবাই টৰ্চ মাৰি মাৰি এতিয়া যাবনে ৰাস্তাত? নেযায়। কেলে নেযায়? কাৰণ সূৰ্য ওলালে। সূৰ্য ওলাই থাকোতে কোনেও লেম্প চাকি জ্বলাই বাটত নুবুধে, আৰু যদি কোনোবাই টৰ্চ মাৰি লেম্প চাকি লৈ যায় এইটো পাগল বুলি কব। এইটো সত্য কথা। এতিয়া আমি দেখিছো যে কৃষ্ণ সূৰ্য উদয় হল বুলি চিঞৰি চিঞৰি গাই আছে, কিন্তু সূৰ্যৰ পোহৰটো পৰা নাই কিয়? লেম্প চাকি কিয় জ্বলাইছে মানুহে? ঘটনাটো কি হৈছে? ভাগৱত সূৰ্য উদয় হল, পুৰাণবোৰ ম্লান হল। পুৰাণৰ পোহৰ আৰু থাকিব নোৱাৰে। ভাগৱতৰ যেতিয়া পোহৰ ওলাল, পুৰাণৰ সূৰ্য ভাগৱত থাকিলে মাত্ৰ, অন্য শাস্ত্ৰ দৰকাৰ নাই গতি পাবলৈ। দুই সূৰ্য উদয় হল নাম ধৰ্ম বেকত কৰা। কি বোলে? পুৰাণৰ সূৰ্য, বেদৰ সূৰ্য, ভাগৱত। দুই নম্বৰ সূৰ্যটো কি হল? বোলে কৃষ্ণ সূৰ্য, দেৱতাৰ সূৰ্য কৃষ্ণ। কৃষ্ণৰ পোহৰত গ্ৰহ নক্ষত্ৰবোৰৰ পোহৰ নাইকিয়া হৈ গল, দেৱতাৰ পোহৰ নাথাকে। এতিয়া সূৰ্য উদয় হৈ আছে, গ্ৰহ নক্ষত্ৰ নাই আকাশত, আছে পোহৰ নাই। এইটো সত্য নহয় জানো? বিজ্ঞানসন্মত কথা নহয় জানো? বিজ্ঞানসন্মত কথাটো পঢ়ি আছে ভাগৱত মানুহে, আৰু কৃষ্ণৰ গুণকে গাই আছে, ভাওনা কৰিছে, ৰাস কৰিছে। তথাপিতো মানুহবোৰ খালত কিয় সোমায়? সূৰ্যৰ পোহৰ দি থাকোতে বাটটোৱেদি নগৈ তাৰমানে নেদেখি পেলাই খালত মানুহবোৰ কেলে সোমাই আছে? অৰ্থটো কি হৈছে? ঘটনাটো কি হৈছে? আমি এইবোৰ তাৰমানে চিন্তা কৰি চাবলগীয়া কথা। মই সেইকাৰণে কৈছো আপোনালোকক, কোন মানুহে পঢ়া নাই ভাগৱত। ভাগৱত সূৰ্য বুলি কোনে চিনি নাপায়? কৃষ্ণ সূৰ্য বুলি কোনে চিনি নাপায়? তেতিয়াহলে মানুহবোৰ খালত পোহৰ সূৰ্য ওলাই আছে আৰু মানুহবোৰ গৈ খালত সোমাইছে। ৰাস্তা স্পষ্টকে দেখুৱাই আছে সূৰ্যৰ পোহৰত, কিন্তু মানুহটো গৈ পেলাই খালত সোমায়। কেলে সোমায়? খালত কিয় সোমায় মানুহবোৰ সূৰ্য উদয় হওঁতেও? জ্ঞান উদয় হোৱা নাই। গতিকে হয়, কথাটো সেইটোৱেই যে সূৰ্য ওলাই থাকক, 10টা সূৰ্য ওলাল যেনিবা, কিন্তু যাৰ জ্ঞান চক্ষু নাই, জ্ঞান চক্ষু যাৰ নাই, সেইটো খালত সোমাবই। আৰু কণা মানুহৰ সূৰ্য উদয় হৈ থাকিলে বুলি আৰু দিন ৰাতি অন্ধৰ কাৰণে সমানেই, কাৰণ সূৰ্য পোহৰ দেখাৰ তেওঁৰ ক্ষমতা নাই। গতিকে জ্ঞান চক্ষু যাৰ মুকলি নহয়, হাজাৰ শাস্ত্ৰ পঢ়ি থক, যিমান সুৰ জানক, যিমান তত্ত্ব কথা ব্যাখ্যা নকৰক লাগে, সকলো মিছা। কাৰণ সূৰ্যৰ পোহৰ তেওঁ পোৱা নাই, দেখা নাই, সেই জ্ঞানটো তেওঁৰ হোৱা নাই। আচল কথা হ'ল যেনেকৈ সূৰ্য 10টা ওলাই থাকিলেও অন্ধ মানুহ খালত সোমাবই, তেনেকৈয়ে শাস্ত্ৰ আৰু ঈশ্বৰে কৈ থাকিলেও যিসকল
তাৰমানে জ্ঞানৰ অন্ধ তেওঁলোকে খালত নসমাব কেলে, কাৰণ তেওঁলোকে তাৰমানে অৰ্থ বুজি নপঢ়ে, আনুষ্ঠানিকতা কৰিব লাগে কাৰণে কৰে। এসপ্তাহলৈকে সূৰ্য উলিয়াই পঢ়িয়েই থাকে, পুৰাণৰ সূৰ্য ভাগৱত পঢ়িয়ে আছে সদায়, কিন্তু খালতো সোমাই থাকে, পোহৰ নেদেখে, পোহৰ দি আছে কিন্তু সেই পোহৰতো তাৰমানে চকু মুদিয়ে থাকে। কেনেকৈ হব? এই কি নহওক, ইমান সুন্দৰকৈ মহাপুৰুষে আমাক ইমান সুন্দৰকৈ, ইমান পৰিষ্কাৰকৈ সকলো সংশয় নিৰাকৰণ কৰি দিলে। দিয়াৰ পিছতো গোটেই জগতখন আজি কৰ্মকাণ্ডতে লিপ্ত। গোটেই জগত আৰু গোটেই জগতখন হৈ থকা আমাৰ কবলগীয়া নাই, কিন্তু মোৰ মহাপুৰুষ কৃপালু শংকৰদেৱৰ দেশখনত কি হৈছে? কলি ইটো কলি কাল ঘৰ, পাপৰ নাহিকে ওৰ, হিত চিন্তিলা প্ৰজাৰ। সেই কমলাকান্ত ভট্টাচাৰ্যই কোৱা কথাটোৱেই হৈছে, উলংগ দেশত কাম কি ধোবাৰ, নশোভে প্ৰজাক কাপোৰ সাজে। কৃষ্ণ মাধৱ মাধৱ যে কি নহওক বা মাধৱ তাই সমস্ত গোটেই কথাখিনি লিখাৰ পিছত ভাগৱত তাৎপৰ্য দিছে আমাক। এই তাৎপৰ্যটো আমি পঢ়িলেই নহব, এতিয়া বিশ্বাস কৰক, সুদৃঢ় বিশ্বাস। আমি এতিয়া পঢ়ি আৰু জ্ঞান লাভ কৰিবলগীয়া কথা আমাৰ একো নাই, আমি বুজি পালো দেখোন, চব বুজি পালো। এতিয়া মাত্ৰ আমি ব্যৱহাৰিক দিশত কৰিব লাগে, ব্যৱহাৰটো কৰিব লাগে, আমাৰ জীৱনত প্ৰয়োগ কৰিব লাগে। যিখিনি আমি বুজি পালো সেইখিনি কৰিলে আমাৰ কামত আহিব। এতিয়া আমাৰ বুজিবলে আৰু শাস্ত্ৰ এনেকে সুৰ তাল লগাই লগাই পঢ়ি আৰু এতিয়া আমি আকৌ তাক আৰু এইটো আবৃত্তি কৰি থকাৰ এতিয়া প্ৰয়োজন নাই। এতিয়া নিজৰ কামত লাগিব লাগে, কামৰ বুজি পাইছো আমি, গতিকে অহৰহ ঈশ্বৰৰ নাম আমি ল'ব লাগে। চাওক, দূৰঘোৰ অন্ধকাৰে চাৰিওফালৰ পৰা আন্ধাৰেই নমাই দিছে, কৰ্মকাণ্ডীয় আন্ধাৰে আমাক আৱৰি ধৰিছে। এইটো সময়ত যিসকলে অন্তত বুজি পাইছো, শুওঁতে বহোতে উঠোতে খাওঁতে যাওঁতে অকল ঈশ্বৰ কৃষ্ণৰ কথাৰ বাহিৰে অন্য পাতিব নালাগে। যেতিয়াই লগ পাইছো ভকতক, অকল কৃষ্ণ কথা পাতক দুটা, অন্য শাক খোৱা ভাত খোৱা কথাবোৰকে পাতি শৰীৰৰ তাৰমানে প্ৰয়োজনৰ কথাবোৰকে পাতি জীৱনটো আৰু এতিয়া আমাৰ নষ্ট কৰা সময় নাই। আৰু এই সময় বেলি যায় গৈ আছো আমি। গতিকে নিজক তাৰিবৰ কাৰণে চেষ্টা কৰক আৰু গুৰুজনক সুদৃঢ় বিশ্বাস কৰক। আনুষ্ঠানিকতাটো মই কৈ আছো, সদায় একেটা কথাই কৈ থাকো, আনুষ্ঠানিকতা নকৰিব। আনুষ্ঠানিকতাটো ধৰ্ম নহয়, কৰ্মক্ষেত্ৰত ধৰ্ম কৰিব লাগে। অৰ্জুনক শৰণ দিওঁতে কৰ্মক্ষেত্ৰত দিছে, অৰ্জুন ক্ষত্ৰিয় যুদ্ধ কৰিব লাগিব তুমি দুষ্কৃতিৰ বিৰুদ্ধে। গতিকে ধৰ্ম তীৰ্থত নহয়, হেৰিয়াত নহয়, তোমাৰ কৰ্মৰ মাজেদি ধৰ্ম কৰা। সেয়ে শৰণ আমাৰ। শৰণ লৈছো আৰু দুষ্কৃতিৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈকে আমি তাৰমানে শৰণ লৈছো, আৰু আমি কৰিম। দুষ্কৃতিৰ বিৰুদ্ধে আমি
সংগ্ৰাম কৰিম। আমি প্ৰথমতে নিজৰ লগতেই কৰিব লাগিব সংগ্ৰামটো। কাৰণ এই যে হেঁপাহটো মই কৈ আছো, পৰিয়ালৰ মোহ, টকা পইচাৰ মোহ, দেই, অকল এই মোহটোতে তাৰমানে দেশখন ধ্বংস হৈ গৈ আছে লাহে লাহে। সেই মোহটো ঈশ্বৰৰ ফালে ঘূৰাই দিলেই হ'ল। আনুষ্ঠানিকতা নকৰিম নেকি? কৰিম আনুষ্ঠানিকতা, কিন্তু আনুষ্ঠানিকতাই শেষ নহয়। বহুত ভকত গোটাই পেলাই একেবাৰে জয় জয় ময়কে খোৱালো, বোৱালো, নাম গোৱালো, কিন্তু তাত সাত্বিকতা যদি মনত নাথাকে, উদ্দেশ্যটো কি? যে ইমান ভকতক মই খুৱাই দিলো, ইমান ভকত, আৰু খোৱাসকলেও প্ৰশংসা কৰিলে, বৰ ধুনীয়াকে খুৱালে দেই। সেইটো ৰজোগুণী। সেইটোত তাৰমানে ধৰ্মটো তাত ৰাখি থব নালাগে। দুজন ভিক্ষাৰীক তাৰমানে পাৰিলে পেট ভৰাই খুৱাই দিয়ক। বাটৰ কুকুৰ দুটামানকো যদি আছে, শক্তি আছে, খুৱাওক। চৰাই চিৰিকটিকো খুৱাওক। সেয়ে পুণ্য, সেয়ে ধৰ্ম। এই ৰাজকীয় কৰি পেলাই তাৰমানে আনুষ্ঠানিকতাই বৰ্তমান সমাজখন বেৰি ধৰিছে। ধৰ্মটো আনুষ্ঠানিকতাহে হয়। এই কথাবোৰ অকণমান তাৰমানে আমাৰ চিন্তা কৰিবৰ হ'ল। এতিয়া এই কথাখিনিতো, মই কৈ থকা কথাখিনি আমাৰ ভকতসকলৰ বাহিৰেতো আন কোনেও শুনা নাই, আমিহে শুনিছো। আৰু আপোনালোকে মনতে তাৰমানে ভাবিবও পাৰে যে মইনো সদায় একেবোৰ কথাকে কেলে কৈ থাকো। কাৰণ আমাৰ ভকতটো এইবোৰ একশৰণীয়া হৈ গ'ল সকলো। গতিকে আমাৰ মাজত এইখিনি কথা কৈ থাকিবলগীয়া কথাটো আমাৰ মাজত নাই। কিন্তু সঁচা অৰ্থত মই কব খুজিছো এইটো, যে কিমান দিন এনেকৈ কৈ থাকিম? আমি বাৰু অকল শুনি শুনিয়ে আনন্দ পাম নেকি? দেউতাই কোৱা কথাবোৰ শুনি ভাল লাগে, ভাল লাগিলে নহব। নিজৰ জীৱনত পৰীক্ষা কৰক, প্ৰত্যেকে নিজে নিজে চাওক যে শয়নে সপোনে মোৰ মুখলৈ নাম আহিছে নে নাই অহা। মোৰো অহা নাই। মই আপোনালোকক কোৱা নাই এইটো যে মোৰ আহি আছে অহৰহ, মোৰো অহা নাই, কিন্তু মই যত্ন কৰি লৈ আছো। মই লওঁ, ৰাতি শুই থাকোতেও লৈ থাকো, ৰাতি সাৰ পাই পেলাইও আকৌ চিন্তা কৰো যে মোৰ উশাহ নিশাহৰ নাম অহা নাই, আকৌ মই কৃষ্ণ কৃষ্ণ কৰি থাকো মনেৰে। গতিকে সেই চেষ্টাটো কৰক আৰু প্ৰকাশ্যও কৰক। মই এই আমাৰ ভকতসকলৰ মুখত ৰাম কৃষ্ণ হৰি নাৰায়ণ হাতীমূৰীয়া বাপে যেনেকে কৈ থাকে, তেনেকৈ প্ৰত্যেকৰ মুখতে মই শুনিব বিচাৰো। দেই, নাম কোনোবাই লৈছে, লোৱাটোৱেই নহয়, আনকো নামৰ ধৰ্মৰ তাৰমানে ৰহস্য এইটোৱে যে নিজে উদ্ধাৰ হয়, আনকো কৰে। শুনে মানে তৰে। গতিকে সেইকাৰণে সোঁৱৰণ কৰি নিজে তৰি যাব পাৰে, কথা নাই, কিন্তু অকল নিজে তৰি স্বাৰ্থপৰ হ'ব নালাগে। আনকো তৰাই দিয়ক, পশু পক্ষীয়েও গম পাই যাওক, নামটো শুনি সেইবোৰো তৰি যাওক। সেইকাৰণে প্ৰকাশ্যে ল'ব লাগে। কৃষ্ণ মাধৱ বান্ধৱ, কৃষ্ণ বহু কথা কৈ পেলালো। মানে এই কাৰণে এটা মানে মই বৰ গুৰুজনে ইমান কষ্ট কৰিলে। ভগৱন্ত কৃষ্ণই গোটেই লীলা দেখুৱাই থৈ গল। মোহ নাই, পৰিয়াল শেষ কৰি থৈ গৈছে। ভাজিয়াবোৰৰ লগত সকলোকে এৰি থৈ গুচি গৈছে। কাৰ্যৰে
প্ৰমাণ কৰি দেখুৱাই থৈ গৈছে। মোহভংগ। মহাপুৰুষ শংকৰদেৱে ইমান কষ্ট কৰি ধৰ্ম প্ৰচাৰ কৰিলে, নিজৰ পুতেককো শৰণটো মাধৱদেৱৰ ওচৰতহে ল'বলৈ ক'লে। কৃষ্ণ সেই আদৰ্শ আমাৰ গুৰুৰ, আৰু আমি এতিয়া সেই আদৰ্শটো ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগে। চেষ্টা কৰক। আৰু চাৰিওফালৰ পৰা শংকৰদেৱৰ ধৰ্মৰ ওপৰত আঘাতেই পৰি আছে। পাখণ্ড বৃত্তিলে তাৰমানে ধৰ্মটো লৈ গৈ যাবলৈ চেষ্টা কৰিছে সৰহসংখ্যকে। গতিকে এতিয়া এইটো সময়ত আমি খুব ধৈৰ্য সহকাৰে গুৰু ধৰ্ম ৰক্ষা কৰিব লাগিব, অন্তৰেৰে কৰিব লাগিব। কৰিলেহে হ'ব। চিন্তা কৰক সকলোৱে। আৰু তাৰ কাৰণে আমি এই অনুষ্ঠানভাগ সেইটো কাৰণেই আমি কৰি আছো। মই চাওঁ কথাটো যে আমাৰ এই অনুষ্ঠানটো উপভোগ কৰা ভকত কিমানজন আছে, আৰু শেষত কোনোবা তাৰমানে এনেকুৱাও আছে যে শেষত তাৰমানে মাত এষাৰ দিবলৈও তেওঁলোকৰ তাৰমানে সময় বেছি হৈ যায়গৈ। এই 1 ঘণ্টা 2 ঘণ্টা সময় আমি তাতকৈতো বেছি হেৰি নকৰো। গতিকে ভকতসকলৰ মাজত অন্ততঃ মাতটো শুনিলেও মনটো ভাল লাগে যে আই বাপ সকলে অন্ততঃ শুনিছে কথাখিনি। হাতীমূৰীয়া বাপে কেইজনমানে হেৰি কৰাৰ পিছতে ক'বলগীয়া হয়, আৰু আছেনে নাই আই বাপ? নাই বোধহয়, গতিকে আমি সামৰণি দিওঁ। তেতিয়া মই মনতে ভাবো যে শুনা ভকতটো আমাৰ বহুত আছিলে, কিন্তু মাত মাতিবৰ সময়ত নাইকিয়া হয় কিয়? গতিকে সেইকাৰণে যে কি নহওক, এইখিনি মই এইবাৰ আৱেগিক কথা কৈ আছো বহুত। মোৰ আৱেগটো বৰ বেছি হৈ যায়, মই বৰ আৱেগ প্ৰবণ। যে কি নহওক, সমস্তলৈকে সেৱা জনাইছো। কোৱা কথাখিনি যদি কাৰোবাক গাত লাগিছেও অকমান ক্ষমা কৰিব, কাৰণ প্ৰত্যেকৰ গুৰুজনৰ ধৰ্ম ৰক্ষাৰ কাৰণে, প্ৰত্যেকৰ নিজৰ কল্যাণৰ কাৰণেহে এই কথাখিনি কৈ আছো। আৰু অপৰাধ হলে ক্ষমা কৰিব। কোটি কোটি ঘৰৰ অপৰাধ কৰ্মই দুই আশয়, হে হৰি মুখ দাসৰ হেন মানি ক্ষমি কৃপাময়, ক্ষমি কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ দ্বাৰাই সামৰি দিয়া। কৃষ্ণ কৃষ্ণ দাদা, কৃষ্ণ কৃষ্ণ কৃষ্ণ।